নমস্কাৰ বন্ধুসকল, পুনৰ আহিলোঁ এটা ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ নিশ্চয় আপোনালোকৰ প্ৰত্যেকৰে ভালেই। বাৰু যাই হওক, আজি কেইটামান ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আমি কথা পাতিম। শেষলৈকে ভিডিঅ'টো চাব, তেতিয়াহে একচুৱেলি ভিডিঅ'টোৰ মাধ্যমেদি কি মেছেজ দিব বিচাৰিছোঁ এইটো আপোনালোকে ভাল ধৰণে গম পাব। একচুৱেলি আজি বৰ্তমান যিটো যুগ, বৰ্তমান যুগৰ মেইন আমাৰ সমস্যা, জ্বলন্ত সমস্যা হৈ গ'ল। প্ৰথম হৈ গ'ল নিবনুৱা সমস্যা, দ্বিতীয়তে হৈ গ'ল মূল্যবৃদ্ধি, আৰু তৃতীয়তে হৈ গ'ল অনলাইন বিজনেছ। যে আজিৰ তাৰিখত আমি যিকোনো ধৰণৰ অফলাইন বিজনেছ যদি কৰি আগবাঢ়িব বিচাৰোঁ, তেন্তে অনলাইন বিজনেছৰ মাধ্যমেদি আমাক কিন্তু অফলাইনত আগবাঢ়িব নিদিয়ে, বা আমি বিশেষ প্ৰফিট কৰি আমি মুনাফা লুটিব নোৱাৰোঁ, বা আমি প্ৰফিট কৰিব নোৱাৰোঁ। যথেষ্ট আমাৰ লষ্টৰ সন্মুখীন হ'বলগীয়া হয়। এতিয়া আপোনালোকে নিশ্চয় জানে যে বিগত দিনত ধৰক আপোনাৰ যেতিয়া কৰোণা হৈছিল, কৰোণা কালত যেতিয়া লকডাউন হৈছিল, লকডাউন টাইমত অল অভাৰ ৱৰ্ল্ড বেচিছত গোটেই পৃথিৱীত কমপ্লিটলি অফলাইন যিমান বিজনেছ আছিলে, কমপ্লিটলি চব অফলাইন বিজনেছ বন্ধ হৈ গৈছিল, আৰু যাৰ ফলস্বৰূপে বহুত কোম্পানী কিন্তু বন্ধ কৰি দিবলগীয়া অৱস্থাও হৈছিল। সেইসকল বিজনেছমেন বা সেইবিলাক বিজনেছে চলিছিল যিটো অনলাইনত আছিল, আৰু যিবিলাক কোম্পানী বা যিবিলাক বিজনেছ নিজকে আপগ্ৰেড কৰি অনলাইনত লৈ আহিলে, সেই বিজনেছবিলাক কিন্তু তেখেতলোকে প্ৰফিট কৰিব পাৰিছিল বা মাৰ্কেটত টিকি থাকিব পাৰিছিল। তেনেকুৱা ধৰণৰ উদাহৰণ আমি বিগত দিনত প্ৰত্যেকে আমি দেখি আহিছোঁ। এতিয়া আজিৰ তাৰিখত বিষয়টো হৈ গ'ল যে আমি সকলো ব্যক্তিৰে প্ৰত্যেকৰে এটা আমাৰ মন থাকে যে আমি যিটো বৰ্তমান অকুপেশ্যনৰ লগত বা যিটো প্ৰফেশ্যনৰ লগত আমি জড়িত আছোঁ, তাত যিটো আমাৰ ইনকম হয়, সেই ইনকমটোত আমি কিন্তু ছেটিছফাইড নহয়। আমাক প্ৰত্যেককে এক্সট্ৰা ইনকম লাগে। আৰু মেক্সিমাম দেখা গৈছে যে আমাৰ পৰিয়ালত যিকেইজন সদস্য থাকে, আমি কিন্তু ঘৰমূৰি আয় কৰি থাকোঁ, জনমূৰি আয় কিন্তু আমাৰ প্ৰায় নাথাকে। যে আমাৰ পৰিয়ালত ধৰক যদি 5জন মেম্বাৰ থাকে, তো 5জন মেম্বাৰৰ ভিতৰত মেইন ইনকম কৰা ব্যক্তি এজনেই থাকে, তেতিয়া সেইজনক কোৱা হয় ঘৰমূৰি আয়। আৰু সেই 5জন ব্যক্তিৰ ভিতৰত যদি 5জনে ইনকম কৰে, তেতিয়াহ'লে হয় আপোনাৰ জনমূৰি আয়। তেতিয়া বিশেষ প্ৰব্লেম নহয় সেই পৰিয়ালটো চলিবলৈ। গতিকে আমি ঘৰমূৰি আয় যিহেতুকে এজন ব্যক্তিৰ ওপৰত গোটেই ঘৰখন ডিপেণ্ডেণ্ট, আৰু খৰচৰ ৰাস্তা আমাৰ হাজাৰটা আছে, তেতিয়াহ'লে ইনকমৰ ৰাস্তা আমি মাত্ৰ এটা কিয় ৰাখোঁ? যে ইনকমৰ ৰাস্তাও যদি আমি 4-5টা বা মাল্টিপল ইনকমৰ ৰাস্তা ৰাখোঁ, তেন্তে কিন্তু কাইলৈৰ দিনত মোৰ ঘৰখন চলাবলৈ বা মোৰ নিজৰ সপোনবিলাক পূৰা কৰিবলৈ কোনো প্ৰব্লেম নহয়। এতিয়া বিষয়টো হৈ গ'ল আমি এক্সট্ৰা ইনকম কৰিম, কিন্তু কৰিম কি? যে বৰ্তমান আজিৰ যুগত পৰিৱৰ্তনশীল যিটো যুগ, এই যুগটোত আজিৰ তাৰিখত অনলাইন কনচেপ্ট বা অনলাইন মাৰ্কেটিং, অনলাইন নেটৱৰ্ক কনচেপ্ট আটাইতকৈ বৰ্তমান মানে প্ৰফিটেবল, আৰু খুব সোনকালে আমি তাত ইনকম কৰিব পৰা এটা ভাল অপৰচুনিটি অনলাইন নেটৱৰ্ক মাৰ্কেটিং। এতিয়া বিগত দিনত ধৰক অফলাইন নেটৱৰ্ক মাৰ্কেটিং আপোনাৰ 2000 চনৰ পৰা মোটামুটি 2020 চনমানলৈকে কমপ্লিটলি কিন্তু তেখেতলোকৰ এটা দপদপনি আছিল। কিন্তু আজিৰ তাৰিখত একচুৱেলি অফলাইন যিবিলাক মাৰ্কেটিং কোম্পানী আছে, অফলাইনত একচুৱেলি আজিৰ তাৰিখত কৰি আছে, বহু লোকে কৰি আছে, কিন্তু ইমান আগৰ নিচিনা অপৰচুনিটি আজিৰ তাৰিখত নাই। কিন্তু বহুত কষ্টৰ বিনিময়তহে তাৰ মাজত কোনোবা গিনা-চুনা এজন বা দুজন ব্যক্তিয়ে তাত ছাকচেছফুল হয়। বাকীসকলে কিন্তু অকল কষ্টই কৰি থাকে, সপোনৰ মাজতে জীয়াই থাকে, সপোনবিলাক কিন্তু বাস্তৱ নহয়। তেতিয়াহ'লে আজিৰ তাৰিখত এতিয়া অনলাইন নেটৱৰ্ক মাৰ্কেটিঙত যদি আমি জড়িত হ'বলৈ হয়, তেতিয়াহ'লে আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল এখন সঠিক প্লেটফৰ্ম আমি কিন্তু চইচ কৰা। তেতিয়াহ'লে আমি সঠিক প্লেটফৰ্মখন পাম ক'ত? আজি এটা, কাইলৈ এটা, পৰহিলৈ এটা, বেলেগ বেলেগ ধৰক আমি ডেইলি চাৰ্ট সলোৱা নিচিনাকৈ কোম্পানী যদি সলাই থাকোঁ, তাতে কিন্তু আমি কোনো ধৰণৰ প্ৰফিট কৰিব নোৱাৰোঁ। কাৰণ প্ৰত্যেক জেগাত আমি নতুনৰ পৰা জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিবলগীয়া হয়। গতিকে সঠিক যদি এখন প্লেটফৰ্ম আমি পাওঁ, যিখন প্লেটফৰ্মত আমি টিকি থাকি ইনষ্টেণ্ট এটা টাৰ্গেটত, এটা ছিংগুল ডাইৰেকশ্যনত যদি আমি কাম কৰোঁ, এফৰ্ট দিওঁ, তেতিয়াহ'লে তাৰ মাধ্যমেদি কাইলৈৰ দিনত খুব এটা শ্বৰ্ট পিৰিয়ডৰ ভিতৰত বহুত ভাল এটা আমাৰ ইনকম হোৱাৰ কিন্তু এটা চান্স থাকে। এটা বিষয়টো হৈ গ'ল, মই আপোনাৰ আজি 2 বছৰ আগৰ পৰা এটা অনলাইন নেটৱৰ্ক কনচেপ্টৰ লগত জড়িত হৈ আছোঁ। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে 2022 চনৰ 25 জানুৱাৰীত আমাৰ কোম্পানীৰ জন্ম হৈছিল টলউইন লাইফ, আৰু টলউইন লাইফৰ বিভিন্ন ধৰণৰ প্ৰজেক্ট আজিৰ তাৰিখত আমাৰ মাৰ্কেটত অন ৰানিং সফলতাৰে ৰান কৰি আছে। আৰু ইতিমধ্যে আমাৰ অল অভাৰ ৱৰ্ল্ড বেচিছত 144খন কাণ্ট্ৰিত কাম চলি আছে। সকলোবিলাক কাম আমাৰ ইণ্টাৰনেশ্যনেল কাৰেঞ্চি ডলাৰত কাম হয়। আৰু দ্বিতীয় বিষয়টো হৈ গ'ল, আটাইতকৈ ডাঙৰ বিষয়টো হৈ গ'ল, বৰ্তমানলৈকে এই মাত্ৰ 2 বছৰৰ ভিতৰত আমাৰ কোম্পানীয়ে প্ৰায় 20,000ৰো ওপৰৰ ব্যক্তিক কিন্তু কৰ'ৰপতি বনালে, আৰু বহু ব্যক্তি মাল্টি কৰ'ৰপতি, আৰু লাখপতিৰ কিন্তু কোনো আপোনাৰ সীমা সংখ্যা নাই, অসংখ্য মানে আনলিমিটেড। এটা বিষয়টো হৈ গ'ল, তাতে একচুৱেলি আমাৰ প্ৰথম ক্ৰাউড ফাণ্ডিঙৰ মাধ্যমেদি, অটোপোলৰ মাধ্যমেদি আমাৰ কোম্পানী প্ৰথম ষ্টাৰ্ট হৈছিল। তাৰপিছতে ক্ৰিপ্ট'কাৰেঞ্চিত আমাৰ কোম্পানীয়ে ভৰি থ'লে। নেক্সট গেমিং প্ৰজেক্টত আমাৰ কোম্পানীয়ে ভৰি থৈছে, কাৰণ গেমিং ইণ্ডাষ্ট্ৰীও আমাৰ
বৰ্তমান ভাৰতত আগন্তুক দিনত কিন্তু বহুত ডাঙৰ এটা অপৰচুনিটি আহিবলৈ গৈ আছে দ্বিতীয় বিষয় হৈ গ'ল এতিয়া বৰ্তমান আমাৰ আনলক লাইফ বুলি এটা কনচেপ্ট চলি আছে যিটো ক্ৰাউড ফাণ্ডিং বুলি কোৱা হয় আৰু আনলক লাইফ গ্লোবেল হেল্পিং প্লেন বুলি এটা প্লেন চলি আছে আৰু যিটো প্লেন 100% অনলাইন 100% ৰবটিক 100% ডিচেন্ট্ৰেলাইজ আৰু 100% AI টেকনিক্যাল বেস ৰবটিক প্ৰগ্ৰাম মিন্স AI টেকনলজিৰ মাধ্যমেদি ৰান কৰে তাত কোনো ধৰণৰ মানুহে বা কোনো মালিকে বা কোনো এডমিনে তাত আপোনাৰ কন্ট্ৰোল নকৰে কমপ্লিটলি AI টেকনলজিৰ মাধ্যমেদি ৰান কৰে আৰু তাত সকলো কাম কিন্তু আপোনাৰ অটোমেটিক্যালি হয় ডিসেন্ট্ৰেলাইজ সিস্টেমত হয় আৰু তাক কন্ট্ৰোল কৰে আপোনাৰ ৰবটিক প্ৰগ্ৰাম গতিকে মই আপোনালোকক সেই ৰাস্তাটো দিব পাৰো বা সেই ৰাস্তাটো দেখাব পাৰো যে এই ৰাস্তাত অলৰেডি মই ভৰি দি মই আজি স্যাটিসফাইড খুব সুন্দৰভাৱে ইয়াত ৰান কৰি আছো আৰু মাথা থিয় কৰি কোনো জায়গাত মাথা তলমুৱা কৰিব নলগিয়াকে ইয়াত মই কাম কৰি আছো গতিকে তাত একেবাৰে কমটি ইনভেষ্টমেন্টত একেবাৰে নেগলিজিবল এটা এমাউন্টত কমটি ইনভেষ্টমেন্টৰে ইয়াত কাম আৰম্ভ কৰি কাইলৈৰ দিনত অকল লাখ টকাই নহয় খুব কম সময়ৰ ভিতৰত আমি অকনমান যদি এফৰ্ট দিওঁ ইমান বেছিও কষ্ট কৰিব নালাগে আমি বৰ্তমান যি অকুপেশনৰ লগত জড়িত আছো তাৰ মাজৰ পৰা অকনমান সময় উলিয়াই আমি কৰি থকা বৰ্তমান অন ৰানিং অকুপেশনত কোনো ধৰণৰ প্ৰবলেম নোহোৱাকে এক্সট্ৰা অকনমান ফ্ৰী টাইমত অকনমান যদি ইয়াত এফৰ্ট দিওঁ তেতিয়াহলে কাইলৈৰ দিনত কিন্তু খুব সুন্দৰ এটা ইয়াৰ মাধ্যমেদি এটা ভাল ইনকাম পোৱাৰ এটা অপৰচুনিটি আছে যত নেকি আপুনি লাখ টকাই নহয় ইয়াত কৰোৰ টকাৰ ওপৰত ইনকাম কৰিব পৰা সুবিধা আছে যিটো নেকি মাত্ৰ একেবাৰে নেগলিজিবল এমাউন্টৰ মাধ্যমেদি ইয়াতে আপুনি অগ্ৰসৰ হ'ব পাৰে আৰু যেটো হেল্পিং প্ল্যান এই হেল্পিং প্ল্যানটো এনেকুৱা সিস্টেম যে অল ওভাৰ ওয়াৰ্ল্ডৰ আমাৰ 50-60 লাখ যি ব্যক্তিৰ কমিউনিটি আছে আমাৰ 144খন কান্ট্ৰীত যত কাম চলি আছে তাতে একচুয়ালি আমি হেল্পিংৰ মাধ্যমেদি ইয়াত আমি ইনকাম কৰিম কাৰণ মই আপোনাৰ আমেৰিকাৰ ব্যক্তি চিনি নাপাওঁ বা লণ্ডনৰ ব্যক্তি চিনি নাপাওঁ ডুবাইৰ ব্যক্তি চিনি নাপাওঁ কিন্তু মোৰ হৈ আজি অল ওভাৰ ওয়াৰ্ল্ডৰ 144খন কান্ট্ৰীৰ ব্যক্তিয়ে কিন্তু কাম কৰিব যদি মই এই সিস্টেমটোৰ ভিতৰত সোমাই পৰো কাৰণ মই কোনোবা এজন ব্যক্তিক যেতিয়া হেল্প কৰিম এজন ব্যক্তিক হেল্প কৰাৰ লগে লগে তাৰ পৰা কিন্তু মোৰ ৰিটাৰ্ণ গিফট হিচাপে ৰিটাৰ্ণ হেল্প হিচাপে মোলে কিন্তু আপোনাৰ 10 গুণ ৰিটাৰ্ণ আহিব এই সিস্টেমতে আমাৰ এই হেল্পিংৰ মাধ্যমেদি আমি ইনকাম বিলাক কৰি আমাৰ অল ওভাৰ ওয়াৰ্ল্ড বেসিছত আমাৰ নিজৰ টিম বা আমাৰ ক্ৰছ লাইন বা আমাৰ সিনিয়ৰ জুনিয়ৰ সকলোৰ পৰাই ইয়াত কিন্তু আমাৰ বিভিন্ন জনৰ পৰা আমি হেল্প লৈ আমি কিন্তু ইনকামটো কৰি আগবাঢ়ি গুচি যাম এইটো হৈ গ'ল মোটামুটি বিষয় গতিকে আমাৰ অল ওভাৰ ওয়াৰ্ল্ড বেসিছত 144খন কান্ট্ৰীৰ পৰা 50-60 লাখ মানুহে কাম কৰি আছে এতিয়া বিষয় হৈ গ'ল সেই 50-60 লাখ মানুহৰ মাজত মই কেনে ধৰণে নিজে তাৰ মাজৰ এজন অংশীদাৰ হ'ব পাৰো তাৰ কাৰণে আপোনালোকে ডাইৰেক্টলি মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু যদি কিবা জানিবলগীয়া থাকে বিশদভাৱে তেতিয়াহলে ডাইৰেক্টলি মোৰ লগত কন্টাক্ট কৰি তেনে ধৰণে আপোনালোকে আগবাঢ়ো বুলি ভাবিলে আগবাঢ়িব পাৰিব আৰু মই 100% আপোনালোকক হেল্প কৰি আগবঢ়াই লৈ যাম মই এটা আপোনালোকক গ্যাৰান্টি দিব পাৰো কোনো ধৰণৰ লাইবিলিটিত আপুনি নফসে আৰু ইয়াত 100% আপোনাৰ ৰিস্ক ফ্ৰী হৈ আপুনি কাম কৰি আপোনাৰ লাইফটো আপুনি নিজে ডিজাইন কৰিব পাৰিব আৰু লাষ্টলি মোৰ লগত কন্টাক্ট কৰিবলৈ আপোনালোকে মোৰ নাম্বাৰটো ল'ব পাৰে মোৰ নাম্বাৰটো হৈ গ'ল 8011726257 আকৌ এবাৰ কৈ দিছো 8011726257 আৰু আমাৰ কোম্পানীৰ বিষয়ে যদি আপোনালোকে ষ্টাডি কৰিবলৈ বা যদি আপোনালোকে চাব বিচাৰে আমাৰ ব্যাকগ্ৰাউণ্ড বা আমাৰ ডিটেইলছ মিশন এণ্ড ভিজন যদি চাব বিচাৰে তেতিয়াহলে আপোনালোকে গুগলত সাৰ্চ কৰিব হিষ্টৰী অফ টলউইন লাইফ TALLWINLIFE হিষ্টৰী অফ টলউইন লাইফ আৰু দ্বিতীয়তে আমাৰ যেটো গ্লোবেল হেল্পিং প্ল্যানৰ ওয়েবসাইট হৈ গ'ল www.unlocklife.bot এটো হৈ গ'ল আমাৰ গ্লোবেল হেল্পিং প্ল্যানৰ ওয়েবসাইট তাতে ডিটেইলছত আপোনালোকে আমাৰ কেনে ধৰণে কোম্পানী মিশন এণ্ড ভিজন লৈ কাম কৰি আগবাঢ়িব তাৰ বিষয়ে বুজি পাব আৰু ইতিমধ্যে আমাৰ কোম্পানীয়ে ক্ৰিপ্টোকাৰেন্সি জগতত ভৰি দিছে আমাৰ T-Life কইন বুলি এটা টোকেন অলৰেডি ৰিলিজ কৰিলা আজি 10 মাহৰ আগত আমাৰ নিজা এক্সচেঞ্জ আহিব গৈ আছে আমাৰ নিজা ব্লকচেইন আহিব গৈ আছে NFT আৰু মেটাভাৰ্সৰ ওপৰত আমাৰ কোম্পানীয়ে কাম কৰি আছে গতিকে আগন্তুক ভৱিষ্যত কিন্তু বহুত ব্ৰাইট আৰু ইয়াৰ মাধ্যমেদি আমি নিজৰ ভৰিত নিজে থিয় হৈ আমি আমাৰ লাইফটো সুন্দৰভাৱে ডিজাইন কৰি আমাৰ ড্ৰিম বিলাক পুৰা কৰি আমাৰ যিবিলাক লক লাগি আছে জীৱনৰ সকলো বিলাক লাইফৰ লক বিলাক আমি আনলক কৰিব পাৰো ধন্যবাদ মোৰ লগত যোগাযোগ ৰাখিব বুলি আশা থাকিলে ওকে ধন্যবাদ থ্যাংক ইউ হ্যাভ এ নাইস ডে ধন্যবাদ